এখন এয়ারক্রাফট কেনেকে উড়ে আপোনালোকে জানেনে ই রাইট লেফট আপ ডাউন কেনেকে কৰে আপোনালোকে যদি এইবোৰ নাজানে তো এইটো কিমান কমপ্লেক্স হয় মই বুজি পাইছো কিন্তু মই আপোনালোকক আজি এনেকুৱা সহজ পদ্ধতিত আপোনালোকক সকলোবোৰ বস্তু বুজাবলৈ চেষ্টা কৰিম যে আপোনালোকে ভাবিব ও ইমান সিম্পল সো দিস ভিডিও উইল বি এ গ্ৰেট আন্ডাৰষ্টেণ্ডিং ভিডিও এবাউট এয়ারক্রাফট so please watch till the end and the lovely thing is this is going to be in Assamese so let's get start the video So bolok prothomete ami jani lao ekhon aeroplanor mool অংশবোৰ কি কি তো ইয়াতে আপোনালোকে দেখা পাইছে এটো হল নোজ আমাৰ এৰোপ্লেন এখনৰ যি আগৰ যিখন অংশ আছে সেইখনক নোজ বুলি কোৱা হয় যত আমাৰ ককপিট থাকে আৰু এয়াৰক্ৰাফট কন্ট্ৰোল কৰাৰ কাৰণে যি বস্তু যি ইনস্ট্ৰুমেন্ট গোটেইখিনিয়ে এই নোজৰ ভিতৰত থাকে আৰু আপোনালোকে ডাঙৰ ডাঙৰ দুখন উইংছ দেখা পাইছে এই দুখনে হল আমাৰ এয়াৰক্ৰাফটৰ উইংছ আৰু তাৰ তলত লগোৱা থাকে ইঞ্জিন এই ইঞ্জিনবোৰ কিছুমান এৰোপ্লেনত দুটা থাকে কিছুমানত চাৰিটা থাকে আৰু এটা কথা জানাই নিশ্চয় যে উইংছৰ ভিতৰতে আমাৰ ইয়াতে ফিউল ট্যাঙ্ক থাকে এই যি অংশটো আছে এই গোটে অংশটোক ফেজেলাস বুলি কোৱা হয় এন্ড যেটো টেইল আছে সেই টেইলখনক এম্পেনাজ বুলি কোৱা হয় এইখিনি হল মেইন পাৰ্টস এখন এয়াৰক্ৰাফটৰ নেক্সট আমি চাও এখন এয়াৰক্ৰাফট রান করে কেনেকে আমি তো জানিমেই যে এখন এয়ারক্রাফট উড়ে কেনেকে উড়ার আগতে আমার এয়ারক্রাফট এখন প্রথমতে রানওয়েত আপোনালোকে দেখা পায় উই থাকে মুভ হয় প্রথমতে আপোনালোকৰ এইটো জানিব লাগিব এয়ারক্রাফটখন মুভ কেনেকে হয় আৰু তাৰ পিছতহে আহিব এয়ারক্রাফট এখন বা এৰোপ্লেন এখন উড়ে কেনেকে আৰু এইটো জনৰ কাৰণে আপোনালোকৰ জানিব লাগিব ইঞ্জিনৰ বিষয়ে চাওক এইটো হৈছে আমাৰ এয়ারক্রাফটৰ এটা ইঞ্জিন তো ইয়াতে এয়ারক্রাফটৰ ইঞ্জিন এটাৰ মূল কাম হল আমাৰ যি বতাহ থাকে সেই বতাহবোৰক অধিক ফোর্সত পিছলৈ ঠেলি দিয়া ইয়াতে দেখা পাইছে আগৰ পৰা বতাহ আহি আছে এই বতাহখিনিক প্ৰসেস কৰি অধিক ফোর্সত পিছলৈ ঠেলি দিয়াই হল এটা ইঞ্জিনৰ মূল কাম আৰু আপোনালোকে গমে পায় পিছলৈ যদি কিবা এটা বস্তু ঠেলি দিয়ে আগফালে সেইফালে গতি কৰিব তো এনেকে আমাৰ ইঞ্জিন আটাই বতাহৰ হাই প্ৰেসাৰত পিছলৈ ঠেলি দিয়ে আৰু আমাৰ এয়াৰক্ৰাফটখন আগলৈ যাব ধৰে তো এইখিনি হল এয়াৰক্ৰাফট এখন মুভ কেনেকে হয় তো এতিয়া আহক আমি জানো যে আমাৰ এয়াৰক্ৰাফট এখন উড়ে কেনেকে তো এয়ারক্রাফট এখন কেনেকে উড়ে ইয়াৰ পিছত মূল যেটো পার্ট আছে হেতু হল এয়ারক্রাফটৰ উইংস এই উইংসে এয়ারক্রাফট এখনক উড়াত সহায় কৰে এখন এয়ারক্রাফটৰ যদি আমি উইংসবোৰ চাব পাৰো এটো চাওক আপোনালোকে দেখা পাইছে ইয়াতে কিছুমান এয়ার ফয়েলস আছে এই যে কার্ভ টাইপৰ দেখা পাইছে আমাৰ এয়ারক্রাফটৰ যিবোৰ উইংস আছে এইবোৰ সিধা নাথাকে আপোনালোকে দেখা পাইছে উইংৰ ডায়াগ্ৰামটো এনেকুৱা কিছুমান ইয়াতে এয়ার ফয়েল থাকে এই এয়ার ফয়েলৰ দ্বাৰাই আমাৰ ফ্লাইট এখন ওপৰলৈ উৰে কেনেকে উৰে বলক আমি ডিটেইলছত জানি লওঁ পাইছে এইখন হল এয়ার ফয়েলছৰ এটা পাৰ্টস এনেকুৱা হয় একচুয়ালি আমাৰ এয়ারক্ৰাফটৰ উইংছবোৰ তো মই এটা টুকুৰা লৈছো আৰু ইয়াতে দেখা পাইছে আমাৰ যি উইংছবোৰ আছে সেইবোৰ সিধা নাথাকে কি হয় এটা এংগলত উঠোৱা থাকে আপোনালোকে দেখা পাইছে এই যি এংগলত এটা উঠোৱা আছে না তো এই এংগেলটোকে কোৱা হয় এংগেল অফ অ্যাটাক ইয়াতে এংগেল অফ এটাকে মেইন রোল কৰে তো কেনেকে কৰে তো যেতিয়া আমাৰ উইংছখন এনেকে এটা এংগেল অফ এটাকত থাকে তেতিয়া কি হয় যেতিয়া ই আগলৈ যাব ধৰিব সক আপোনালোকে দেখা পাইছে যেতিয়া ই আগলৈ এনেকে যাব ধৰিব তো আমাৰ যি এয়াৰ মলিকিউলছবোৰ আছে আমাৰ যি বতাহবোৰ আছে ধাৰ কৰি ইয়াতে লাগিব আৰু তললৈ নামি যাব ইয়াতে লাগিব আৰু তললৈ নামি যাব এনেকে সক যিমান স্পিডত যাব হিমান ইয়াতে এয়াৰ মলিকিউল ইয়াতে লাগিব আৰু তললৈ নামিব এইটোৱে যেতিয়া অধিক মাত্ৰাত বহুত অধিক মাত্ৰাত এয়াৰ মলিকিউলছে আমাৰ উইংছত এনেকে লাগি তললৈ নামি যায় ই ওপৰলৈ ঠেলে আৰু যাৰ ফলত আমাৰ যি এয়াৰক্ৰাফটখন আছে যি আমাৰ এৰোপ্লেনখন আছে ই ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে সো আপোনালোকে গমে পাইছে নিউটনৰ তৃতীয় সূত্ৰ মতে এভৰি অ্যাকশন হ্যাজ ইকুৱেল এণ্ড অপোজিট ৰিঅ্যাকশন তো নিউটনৰ সূত্ৰ মতে ইয়াক আমি এনেকে বুজিব পাৰো এতিয়া আমি ইয়াক আন এটা উপায়েৰে বুজিব লওক ইয়াক আমি বৰ্ণালীৰ সূত্ৰ মতেও বুজিব পাৰি তো আহক আমি এতিয়াই বৰ্ণালীৰ সূত্ৰ মতে বুজো বৰ্ণালীয়ে কি কয় ইয়াতে কি হৈ আছে আপোনালোকে ভালকে চাওক আমাৰ যি ইয়াৰ মলিকিউলছবোৰ আছে ইয়াতে এনেকে আহি আমাৰ এই যি উইংছখনৰ তলত লাগি আছে এটাকে এনেকে লাগি আছে তো তেতিয়া আমাৰ ইয়াৰ মলিকিউলছবোৰৰ স্পিড নিশ্চয় কমিব আৰু ওপৰত কি হৈ আছে আপোনালোকে চাওক এনেকে আহিছে ইয়াতে দুই এটা লাগিছে আৰু বাকিখিনি যি আছে ওপৰলৈ গৈ আছে তাৰ মানে কি ইয়াতে স্পিড বেছি হৈ আছে আমাৰ এয়াৰ মলিকিউলছবোৰৰ তো ইয়াতে আমাৰ বৰ্ণালীৰ সূত্ৰ কি কয় যত আমাৰ স্পিড কম তাতে প্ৰেসাৰ বেছি আৰু যত স্পিড বেছি তাতে প্ৰেসাৰ কম আপোনালোকে গমে পালে তো তলত যেতিয়া প্ৰেসাৰ অধিক হৈ যাব আৰু ওপৰত যেতিয়া প্ৰেসাৰ কমি যাব তো অবভিয়াসলি আমাৰ এয়ারক্ৰাফটখন
তলৰ পৰা ওপৰলৈ যাব ধৰিব এইটো সিম্পল কথা আপোনালোকে গমে পাইছে সো আপোনালোকে বুজি পালে কেনেকে উৰে এখন এয়াৰক্ৰাফ্ট আপোনালোকে চাগে নিউটনৰ সূত্ৰ মতে ভালকে বুজি পাইছে তো দুটাই শুদ্ধ তো আহক আমি এতিয়া এয়াৰক্ৰাফ্ট এখনৰ উইংছৰ কিছুমান ইম্পৰ্টেন্ট পাৰ্টস জানি লওঁ চাওক আমি যেতিয়া এয়াৰক্ৰাফ্ট এখনক দেখা পাওঁ তাতে সিম্পলি আমি দুখন ডাঙৰ ডাঙৰ উইংছ দেখা পাওঁ কিন্তু সেই উইংছৰ ভিতৰতো বহুতো পাৰ্টস আছে যাৰ বহুতো ইম্পৰ্টেন্ট ৰোল আছে তো আপোনালোকে দেখা পাইছে এই যে ৰেড পোৰ্শনটো আছে ইয়াতে ইয়াক কোৱা হয় এইলৰনছ এণ্ড নেক্সট ইয়াতে আপোনালোকে যি গ্ৰীণ পোৰ্শন দেখা পাইছে ইয়াতে কোৱা হয় ৰাডাৰ আৰু নেক্সট ইয়াতে এই যে আমাৰ ইয়াতে ব্লু যিটো পোৰ্শন আছে ইয়াক কোৱা হয় এলিভেটৰ্ছ এণ্ড ইয়াতে আপোনালোকে অৰেঞ্জ কালাৰৰ দেখা পাইছে এই দুটা কোৱা হয় স্পয়লাৰ্ছ যি পাৰ্পল কালাৰৰ আছে ইয়াক কোৱা হয় ফ্লাপছ এণ্ড এই যে আমাৰ গ্ৰে কালাৰৰ আছে ইয়াক কোৱা হয় স্লেটছ এই যে পাৰ্টছবোৰ আছে ইহঁতৰ বহুতো ইম্পৰ্টেণ্ট ৰোল আছে তো কিছুমানে টাৰ্ণিং লোৱাতে সহায় কৰে কিছুমানে লিফ্ট বঢ়োৱাত সহায় কৰে কিছুমানে ওপৰলৈ বা তললৈ নমাবলৈ সহায় কৰে তো বলক আমি জানি লওঁ এই পাৰ্টছবোৰৰ ৰোল কি কাম কি এই পাৰ্টছবোৰৰ প্ৰথমতে বলক আমি জানি লওঁ এই যে এলিভেটৰ্ছ আছে ইয়াৰ কাম কি পাইলটে যেতিয়া এই ষ্টেৰিংটো কণ্ট্ৰল কৰে যেতিয়া ষ্টেৰিংটো এনেকৈ টানি লয় তেতিয়া কি হয় আমাৰ ইয়াতে আপোনালোকে দেখা পাইছে এয়াৰক্ৰাফ্টৰ যি টেইল আছে টেইলত এই দুখন যিটো পাৰ্ট আছে মই আপোনালোকক দেখাই দিলোঁ এই যি দুখন পাৰ্টছ আছে এই দুখনক এলিভেটৰ বুলি কোৱা হয় এই দুখন তো যেতিয়া আমাৰ পাইলটে ষ্টেৰিংটো টানি লয় তেতিয়া কি হয় আমাৰ এই যি এলিভেটৰ আছে এলিভেটৰ এৰি ওপৰলৈ উঠে এইটো চাওক এই পাৰ্টছখন যদি ওপৰলৈ উঠে তেতিয়া কি হ'ব এই ওপৰৰ পৰা যি আমাৰ এয়াৰবোৰ আছে ধাৰ কৰি ইয়াতে এলিভেটৰত মাৰিব তো বতাহে যেতিয়া ইয়াক মাৰিব তো আমাৰ যি এয়াৰক্ৰাফ্টখন আছে এনেকৈ ইয়াৰ এংগেলটো আৰু বাঢ়ি যাব আৰু এংগেলটো বাঢ়ি যোৱাৰ লগে লগে ইয়াতে চাওক এইবাৰ তলত চাওক কিমান স্পেচ বাঢ়ি গ'ল ন তো যিমান আমাৰ এয়াৰ মলিকুল আছে যিমান বতাহ আছে ইয়াত আকৌ বহু অধিক মাত্ৰাত আহি ইয়াতে প্ৰেছাৰ ক্ৰিয়েট কৰিব আৰু ইয়াৰ যি লিফ্ট আছে সেইটো আৰু বাঢ়ি যাব যাৰ ফলত ই দ্ৰুত গতিত ওপৰলৈ উৰিবলৈ ধৰিব তো এতিয়া আহো আমি এখন এয়াৰক্ৰাফ্ট টাৰ্ণিং কেনেকৈ লয় ৰাইট লেফ্ট কেনেকৈ কৰে চাওক ইয়াৰ কাৰণে আমাৰ মেইন ৰোল পালন কৰে আমাৰ এয়াৰক্ৰাফ্টৰ টেইল চাওক ডায়েগ্ৰাম দেখা পাইছে এয়াৰক্ৰাফ্টৰ টেইল এখন এনেকুৱা ধৰণৰ হয় ইয়াতে মেইনলি এলিভেটৰ ৰাডাৰ এইবোৰ থাকে তো এলিভেটৰৰ কাম মই আপোনালোকক কৈছোঁৱে লেফ্ট ৰাইট লোৱাৰ কাৰণে অৰ্থাৎ টাৰ্ণিং লোৱাৰ কাৰণে সহায় কৰে ৰাডাৰে কেনেকৈ সহায় কৰে মই আপোনালোকক দেখাই আছোঁ তো ইয়াতে কি হয় আমাৰ যে এই ৰাডাৰখন আছে এই ৰাডাৰখন ৰাইট লেফ্ট লৈ ঘূৰিব পাৰে ই এইফালেও যাব পাৰে বা এইফালেও আহিব পাৰে আৰু এইটো কণ্ট্ৰল ক'ৰ পৰা কৰা হয় আমাৰ ককপিটৰ কৰা হয় আৰু পাইলটে ইয়াক কণ্ট্ৰল কৰে তো যেতিয়া আমাৰ এয়াৰক্ৰাফ্টখনক ৰাইট টাৰ্ণ ল'ব লগা হয় তেতিয়া আমাৰ পাইলটে কি কৰিব আমাৰ ৰাডাৰখনক লেফ্ট ছাইডে ঘূৰাই দিব চাওক এইখনক যদি আমি লেফ্ট ছাইডে এনেকৈ ঘূৰাই দিওঁ তো কি কৰিব এনেকুৱা এটা এংগেল হ'ব তো এনেকুৱা এটা এংগেল যেতিয়া হ'ব ইয়াতে কি কৰিব ইয়াৰ মলিকুলছবোৰ হাই স্পীডত আহি ইয়াতে ধাৰ কৰি মাৰিব তো যেতিয়া ইয়াতে মাৰিব মানে কি এটাক যেতিয়া কৰিব তো অটোমেটিকলি ই অপজিট ডাইৰেকশ্যনত ঘূৰিব ধৰিব তো ইয়াতে যেতিয়া এনেকৈ এটাক কৰিব ইয়াৰ মলিকুলছবোৰ আহিব ই অপজিট ডাইৰেকশ্যনত ঘূৰিব ধৰিব সেম ইয়াতে যদি আমাৰ ফ্লাইটখনক যদি আমাক লেফ্ট ছাইডে ল'ব লগা হয় এনেকৈ যদি ঘূৰাব লগা হয় তো ইয়াতে যি এই যে আমাৰ ৰাডাৰখন আছে ৰাডাৰখনক এনেকৈ ঘূৰাই দিয়া হ'ব ৰাডাৰখনক যেতিয়া এনেকৈ ঘূৰাই দিয়া হ'ব তো সেম একেদৰে ফ্লাইটখনটো আমাৰ গৈ আছে হাই স্পীডত তো আমাৰ বতাহবোৰ ধাৰ কৰি ইয়াতে এনেকৈ মাৰিব আৰু তাতে এটাক কৰাৰ পিছত এইখন আমাক সেই লেফ্ট ছাইডলৈ ঘূৰিব ধৰিব যাৰ ফলত এইখন এনেকৈ আমাৰ ঘূৰি যায় এইখিনি কথা গম পালে এতিয়া আহোঁ আমি লেণ্ডিঙত ফ্লাইট এখন লেণ্ড কেনেকৈ কৰে তো লেণ্ডিঙৰ আগতে আমাৰ যি পাইলট আছে পাইলটে প্ৰথমতে কণ্টেক্ট কৰিব আমাৰ ATCৰ লগত এয়াৰ ট্ৰাফিক কণ্ট্ৰলাৰ সিহঁতৰ লগত কণ্টেক্ট কৰিব সিহঁতে যেতিয়া পাৰ্মিশ্যন দিব তেতিয়াহে লেণ্ড কৰিব পাৰে তো ইয়াতে লেণ্ড কৰাৰ কাৰণে কি কৰিব প্ৰথমতে আমাৰ পাইলটক কি কৰিব ইঞ্জিনৰ যিটো গতি আছে সি কমাব ধৰিব ডাইৰেক্ট বন্ধ কৰি নিদিয়ে ডাইৰেক্ট বন্ধ কৰি দিলেতো আমাৰ ফ্লাইটখন ডাইৰেক্ট পৰি যাব তো ইয়াতে ইঞ্জিনৰ যি স্পীড আছে স্পীডটো কমাব যেতিয়া লাহে লাহে স্পীডটো কম হ'ব ধৰিব আমাৰ যি এয়াৰ মলিকুলছ আছিলে যি প্ৰথমতে বহুত মাত্ৰাতে ইয়াতে আহি আমাৰ যি উইংছ আছে উইংছখনত লাগি আছিলে তো এইটো ক্ষেত্ৰত কি হ'ব লাহে লাহে যেতিয়া স্পীড কমিব ধৰিব আমাৰ বতাহ লাহে লাহে কম প্ৰেছাৰত কম মাত্ৰাত আহি আমাৰ উইংছত লাগিব ধৰিব তো যেতিয়া কম প্ৰেছাৰত কম মাত্ৰাত লাহে লাহে উইংছত লাগিব ধৰিব তো ফ্লাইটখন আমাৰ লাহে লাহে তললৈ নামিব ধৰিব তো পিছত ৰানৱে চাই আমাৰ ফ্লাইটখনক লাহেকৈ ইয়াতে লেণ্ডিং কৰোৱা হয় আৰু লেণ্ডিং কৰোৱাৰ পিছত ইয়াতে ব্ৰেক কেনেকৈ কৰা হয় চাওক চিম্পলি ইয়াতে ব্ৰেক কৰোৱাৰ কাৰণে আমাৰ ফ্লাইটৰ চকাত ব্ৰেক থাকে ব্ৰেক মাৰা হয় আৰু ব্ৰেক মাৰাৰ লগতে মই আপোনালোকক এটা উইংছৰ পাৰ্টছৰ লগত ইন্ট্ৰডিউচ কৰি দিছিলোঁ স্পয়লাৰ তো স্পয়লাৰ ইয়াতে উইংছত স্পয়লাৰ কিছুমান থাকে আৰু স্পইল মানে আপোনালোকে গম পাইছে কিবা এটা বস্তু বেয়া কৰা তো
তো ইয়াতে আমাৰ যেতিয়া ফ্লাইটখন ৰানৱেত গতি কৰি থাকে মানে ফ্লাইটখন যেতিয়া লেণ্ডিং কৰাৰ সময়ত যেতিয়া ই গতি কৰি থাকে তেতিয়া কি কৰা হয় এই যি স্পয়লাৰবোৰ আছে এইবোৰক এক্টিভ কৰি দিয়া হয় আৰু এক্টিভ কৰি দিয়া মানে ইয়াতে এইবোৰক ওপৰলৈ উঠাই দিয়া হয় আপোনালোকে দেখা পাইছে এইবোৰ ওপৰলৈ উঠি আছে তো যেতিয়া এইবোৰ ওপৰলৈ উঠি আছে ইয়াতে বতাহ আহি এনেকে মাৰিব তো যেতিয়া বতাহ ইয়াতে এনেকে মাৰিব তো এতিয়া ৰেজিষ্টেন্স ইয়াতে এটা ৰেজিষ্টেন্স ক্ৰিয়েট কৰিব যাৰ ফলত আমাৰ ফ্লাইটখনৰ গতি কিছু পৰিমাণে কমিব ধৰিব আৰু তো চকাত ব্ৰেক আছে মই কলোৱে তেনেকে আমাৰ ফ্লাইট এখন ৰখি যায় এইখিনি আছিল আজিৰ এই ভিডিঅ'টোৰ কাৰণে এই এয়াৰক্ৰাফ্টৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে মোক কমেন্ট কৰি জনাব আৰু যদি ভাল পাইছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে চাই থাকিব বিচাৰে তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তে আজিলৈ ইমানে টাটা বাই বাই